পৃথিৱীত আপুনি বহুত ধৰণৰ মানুহ পাব পাৰে। এই মানুহবিলাকৰ কোনো সংজ্ঞা নাই যে এইজন এনেকুৱাই হ'ব, এইজন ভাল হ'ব, এইজন বেয়া হ'ব, এনেকুৱা কোনো সংজ্ঞা নাই। মানুহে মনত যেতিয়া ভাবে যে এওঁক মই মানসিকভাৱে আঘাত দিম, তেওঁ বন্ধু হ'লেও বন্ধুত্বৰ ষ্টাইলতে আপোনাক আঘাত দিব। বৰ অদ্ভুত জীৱ মানুহবোৰ। কিছুমানে আপোনাৰ প্ৰফাইল খুচৰি থাকিব, আপোনাক সেই প্ৰফাইলৰ ফটোৰ পৰা আপোনাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব। কিছুমানে খুব বন্ধু হৈ খুব মিঠা মানে জানা বুলি কৈ পিনে আপোনাক দুইচাত সোধাই দিব কথাৰে। আপুনি ধৰিবই নোৱাৰিব। ঘৰত গৈ আপুনি মানসিকভাৱে বিভ্ৰান্ত হৈ পৰিব, এওঁ আকৌ মোক আজি এইষাৰ কথা কিয় ক'লে। শত্ৰুটো শত্ৰুৱে, যাক আপুনি শত্ৰু বুলি জানে বহুতেই ভাল, আপুনি তেওঁৰ পৰা সাৱধানে থাকিব। কিন্তু এই বন্ধুৰূপী শত্ৰুবোৰ বৰ ভয়ংকৰ, আৰু আটাইতকৈ ভয়ংকৰ হ'ল আপোনাক মানসিকভাৱে আঘাত কৰি আপোনাক পথৰ পৰা বিচলিত কৰাটো। সেইবাবে বহুত কথা শুনিও নুশুনাৰ ভাও ধৰি থাকিলে বেছি ভাল। বাৰু এইবোৰ বাদ দিয়ক, ইমান পুৱাই পুৱাই জ্ঞানী গুণী কথা কিয়। এই ফুলজোপাৰ নাম কি বাৰু? ভাল লাগিছেনে ফুলজোপা? নামটো জনাবচোন দেই।